প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ হৰি হৰি ৰাম। এইপিনে অলপ আমাৰ মাজত এই নামঘৰৰ উপদেষ্টা মোৰ ডেকা ডাঙৰীয়া সভাপতি সম্পাদিকা ধন ভৰালী আমাৰ এই শুভ মুহূৰ্তত উপস্থিত প্ৰতিজন ব্যক্তি জ্যেষ্ঠ শ্ৰেষ্ঠ বিশিষ্ট ব্যক্তিসকলক মই নমস্কাৰ শ্ৰদ্ধা জনাইছোঁ। আজি আহি আপোনালোকৰ চিনাকি হৈছে নামঘৰৰ নাম খুব ভাল সেৱা মন্দিৰ। সেৱা মন্দিৰ মানে আপোনাৰ সেৱা কৰিবৰ কাৰণে চবেই ইয়াত একত্ৰিত হৈছোঁ। और আমিতো ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক। ভাৰতীয় জনতা পাৰ্টিৰ একমাত্ৰ ৰাজনৈতিক দল আমি ক'ব পাৰোঁ কি বোলে সেৱাত মূল মানে আমাৰ কি থাকে মানে মূল বিচাৰধাৰা আমাৰ আছে সেৱা। এইকাৰণে আমি কেতিয়াবা কওঁ ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ এটা ৰাজনৈতিক দলে নহয়, এটা সেৱা প্ৰকল্প। তো যেতিয়া আমি সেৱা কথাটো কওঁ ইমান সুন্দৰ এটা নামকৰণ হৈছে সেৱা মন্দিৰ, তেতিয়াহ'লে আমি সেৱা কৰিবৰ কাৰণে সমাজৰ সেৱা কৰিবৰ কাৰণে সদায় আমি প্ৰতিজন ব্যক্তি কৰ্তব্য আছে, দায়িত্ব আছে। মই জনপ্ৰতিনিধি হোৱা নাছিল, মোৰো এইটো দায়িত্ব হ'ব, মোৰো এইটো কৰ্তব্য হ'ব কি মই এই ঠাইৰ পৰা এই ৰাজহুৱা জৰিয়তে এই ৰাজহুৱা মানে নামঘৰৰ জৰিয়তে আপোনাৰ লগতে মই সেৱা কামটো আগবঢ়াই যাম। গতিকে জনপ্ৰতিনিধি হিচাপে আমাৰ দায়িত্বই হ'ব কি ৰাইজৰ মাজত থাকিব লাগিব। এতিয়া আমি ৰাইজ পালোঁ, ৰাইজৰ মাজত থাকিম, ৰাইজৰ পৰামৰ্শ অনুসৰি আমি কামটো কৰি যাম। ৰাইজে যি আমাক ক'ব, কিয়কি মই জানো ৰাইজে আমাক কোনো ব্যক্তিগত স্বাৰ্থৰ কাৰণে একো নকয়। সমাজ হিতৰ কাৰণে ক'ব, সমাজৰ কাৰণে ক'ব, সমাজ আমাৰ উন্নত সমাজ আমি এটা গঢ়ি তুলিব লাগিব। আপোনালোকে সকলোৱে জানে এটা কথাটো মই ক'ব বিচাৰোঁ, আজি আমি ইয়াত উপস্থিত প্ৰতিজন ব্যক্তি শাৰীৰিকভাৱে হস্তপুষ্ট সুস্থ আমি আছোঁ। তাৰ মানে আমাৰ শাৰীৰিক বিকাশ হৈছে। আমি পঢ়া শুনাও কৰি আছোঁ। আজি স্কুল আছে, কলেজ আছে, ইউনিভাৰ্চিটি আছে, বিভিন্ন ধৰণে আমাৰ ল'ৰাই কওক ছোৱালী কওক আমাৰ সমাজৰ প্ৰতি মানে শৈক্ষণিক যোগ্যতা কওক মানসিক আমাৰ বিকাশ হৈ আছে, সামাজিক বিকাশ হৈ আছে। এইটো আমাৰ সমাজ চবেই এক লগত একত্ৰিত হয়, সমাজ বৰ উন্নত সমাজ, উন্নয়নৰ কাৰণে সমাজটো কি হ'ল তেতিয়াহ'লে আমি সামাজিকভাৱে উন্নত আছোঁ আমি ক'ব পাৰোঁ। কিন্তু আমি পিছ কৰি আমাৰ যিটো আধ্যাত্মিক ক্ষেত্ৰত আমি পিছ কৰিছোঁ। আমি চব কাম কৰোঁ, কিন্তু যেতিয়া আধ্যাত্মৰ কথাটো আহে, ধৰ্মৰ কথাটো আহে, খুব কম মানুহ আহে। ইয়াতে যদি বেলেগ মিটিং হ'লে হয় তেতিয়াহ'লে ইয়াতে 500,000 মানুহ 2,000 মানুহ হ'লে হয়। কিন্তু যদি আমি আধ্যাত্মিকৰ কাৰণে কিবা এটা যদি আমি মেইন মিটিং মাতে, মানুহ মাতে, খুব কম মানুহ আহে। আমাৰ ইণ্টাৰেষ্ট নাথাকে। আজি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে একত্ৰিত হ'ব, তেতিয়াহ'লে ভগৱানে আমাক যি আছে সহায় কৰে। ভগৱানৰ ওচৰত থাকিলে মই ইমানেই কওঁ, আহক আমি চবেই আধ্যাত্মিক হ'ব লাগে। সেইটো আমাৰ ইণ্টাৰেষ্ট হ'ব লাগিব। জানো যিমানেই আপুনি কিয় নকৰে, যিয়ে কাম কিয় নকৰে, আধ্যাত্মিকতাৰ আনন্দ যিটো সৃষ্টি হয় সেইটো আমি ক'তো নাপাওঁ। আজি গুৰুজনাৰ ওচৰত যদি আমি আহি আমি ভাল লাগিব, আমাৰ মন ভাল লাগিব, আমাৰ তন ভাল লাগিব, আমাৰ সমাজ ভাল লাগিব, আৰু আমি আত্মকেন্দ্ৰিত হ'ব পাৰোঁ। আমাৰ কনচেনট্ৰেশ্যন মানে আমি একাগ্ৰ হ'ব পাৰোঁ। যদি আমাৰ মনৰ একাগ্ৰতা কৰিব বিচাৰিছোঁ, নিশ্চিতভাৱে আধ্যাত্মৰ জৰিয়তে ইমানে কয়। আজিতো চিনাকি সকলক লগ আহি দেখিলোঁ, নামঘৰ অলপ উঠি কৰিব লাগিব, ভাল কৰিব লাগিব। দেখাত ইমান ধুনীয়া লগা নাই নাই একদম বেৰাৰে আছিলে।
এটা এরকম বিল্ডিং বনাই দিছে ওপর তিন পাঁচ দিকে এটা সিলিং লাগবে সিলিং করা বাকীখিনি আপোনাৰ কৰিব লাগিব আমি সবে মিলি জুলি জনপ্ৰতিনিধি মোৰ তাত যিটো ফাণ্ড আহিব চৰকাৰে যি আমাক দিব যিভাৱে ক'ব ৰাইজে যিভাৱে ক'ব মোৰতো একো নাই মোকতো একো নালাগে আমি দিবই লাগিব এতিয়া চৰকাৰে বাহিৰৰখিনি দি থৈ আপুনি নালাগে যি কৰিব লাগে আমি এইটো আপোনালোক নিশ্চিত থাকক কিয়কি আমি আগতে কৈ গ'লো যে ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ ৰাজনীতিক দলে নহয় এটা সেৱা প্ৰকল্প আৰু সেৱাৰ কাৰণে যি দৰকাৰ হয় আমাৰ চৰকাৰ সংবেদনশীল চৰকাৰ আমার মুখ্যমন্ত্রী মাননীয় মুখ্যমন্ত্রী ডক্টর হেমন্ত বিশ্ব শর্মা সর্বকালের জনপ্রিয় নেতা সংবেদনশীল নেতা আপনার দেখিছে তেখেতে কিমান আধ্যাত্মিক তেখেতে আধ্যাত্মিক তেখেতৰ শ্ৰদ্ধা বিশ্বাস কিমান আছে আমিও তেখেতে তেতিয়াহ'লে আমাৰো মনত আধ্যাত্মিক ভাৱ আছে আৰু আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে নিজক উৎসৰ্গা কৰি দিওঁ আৰু তেতিয়াহ'লে মোৰ জীৱনটো ধন্য হ'ব মোৰ জীৱন উদ্দেশ্য এইটোৱে আছে ৰাইজৰ সেৱা আৰু তাৰ বাবে সমৰ্থনক উদ্দেশ্য ইমানে কৈ সকলক পুনৰ প্ৰণাম যাচিছোঁ নমস্কাৰ যাচিছোঁ মৰম যাচিছোঁ আপোনাৰ জীৱন মংগল হয় এই মই ইমানে কওঁ আহক আমি চবেই আধ্যাত্মিক হ'ব লাগে সেইটো আমাৰ ইণ্টাৰেষ্ট হ'ব লাগিব জানো যিমানে আপুনি কিয় নকৰে যিয়ে কাম কিয় নকৰে আধ্যাত্মিকতাৰ আনন্দ যিটো সৃষ্টি হয় সেইটো আমি ক'তো নকওঁ আজি গুৰুজনাৰ ওচৰত যদি আমি আহি আমি বাহিৰত আছে আনন্দ